নিৰ্বাচনী মহাসমৰত বিজয় হ'বলৈ নিজৰ স্বামী দেৱতাক পত্নীৰ কোটি কোটি আশীৰ্বাদ দিলে ৩৫ নং মুদৈপুৰী সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰমেশ হাজৰিকা। হাজৰিকাৰ পত্নীয়ে পুনৰ শান্তি বিটিআৰ চৰকাৰ গঠন কৰিবলৈ চিএম প্ৰমোদ বড়োক দিলে ভৰি ভৰি আশীৰ্বাদ। মনোনীত ইউপিপিএলৰ প্ৰাৰ্থী ৰমেশ হাজৰিকা আছিল মুদৈপুৰী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি। ইউপিপিএল দলৰ দলীয় টিকট পাই গৌৰৱান্বিত হোৱা প্ৰাৰ্থী ৰমেশ হাজৰিকাৰ সংকল্প এইবাৰ মুদৈপুৰী সমষ্টি দখল কৰিমেই। তেওঁ ক'লে সমষ্টি উদ্ধাৰৰ প্ৰধান যুঁজখন হ'ব বিপিএফৰ লগতে বিজেপি থাকিব ৩ নম্বৰত। এই সন্দৰ্ভত মনোনীত প্ৰাৰ্থী ৰমেশ হাজৰিকাৰ পত্নীয়ে সমষ্টিৰ ৰাইজক উদ্দেশ্যি কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট এএন লাইভ। ৰাইজৰ যাতে আশীৰ্বাদ মোৰ ওপৰত থাকে, ৰাইজে যাতে মোক সুদৃষ্টিৰে চাই, এইটোৱে মোৰ এটা মনৰ কামনা। আৰু তেওঁলোকৰ সুদৃষ্টিৰ ওপৰতে মোৰ ৰাজনৈতিক জীৱনৰ লক্ষ্য সফল হ'ব। আৰু তাৰ পিছত ৰাইজৰ যাতে সহায় সহযোগিতাত ৰাইজৰ কামখিনি কৰিব পাৰোঁ, তেওঁলোকৰ সেইখিনি আশীৰ্বাদ পালেই মই যথেষ্ট। তেওঁলোক মই কি বুলি ধন্যবাদ জনাম। তেওঁ মোক আজি কম দিনৰ ভিতৰত পায়ো যে মোৰ ওপৰত বিশ্বাস ৰাখি আজি মুদৈপুৰী সমষ্টিৰ নিচিনা এটা সমষ্টিত মোক দলীয় প্ৰাৰ্থিত্বৰ টিকেট প্ৰদান কৰিছে। তেওঁলোক মোৰ অশেষ শুভকামনাও থাকিল আৰু শ্ৰদ্ধা থাকিল তেওঁলৈ। আৰু তেওঁৰ লগত মই যদি তেওঁৰ তলত এজন বিচক্ষণ নেতাৰ তলত যদি কাম কৰিব পাৰোঁ, তেতিয়াহ'লে মই নিজকে ধন্য মানিম। তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে এই হেৰিৰ পৰা ভালে ভালে মানে টিকেটটো পাই জিকি যায়, তাকে কামনা কৰিছোঁ। ভৱিষ্যত জীৱন উজ্জ্বল হওক, তেওঁ এই যে কামনা কৰিছোঁ। তেওঁলোকে বহুদিনৰ পৰাই লাগি আছে এওঁৰ লগত, তেওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে বহুদিনৰ পৰাই জড়িত হৈ আছে। প্ৰথমতে বিজেপিতে আছিল তেওঁ বহুত অসুবিধা পাই উঠি পেলাই বহুত লাগিল, দিগন্তৰ লগত লাগি উঠি পেলাই এনেকৈ একো এটা হেৰি নাপালে, একো সহায় সহযোগিতাও নকৰিলে। তেওঁ নকৰাৰ কাৰণে ওলাই আহি তেওঁ অলপ কষ্ট পাইছে। তেওঁ নিজে কৰা দলৰ কাৰণে ওলাই আহিছে, তথাপিতো অলপ দুখ পাইছে মনত। হ'লেও আৰু উপায় নাই কাৰণে ওলাই আহিছে। তেওঁলোকৰ লগতে এতিয়া মিলিজুলি কামখিনি কৰিব বুলি তেওঁলোকেও সহায় সহযোগ কৰিব, আৰু তেওঁলোকৰ লগত সহায় সহযোগিতাৰে আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আৰু যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।